এখানে দীনদয়াল তুমি ভগবান, পার করা আমায় সামনে তুফান। তুমি যদি প্রভু নাহি করো পার, পারেরও আশা রাখি না। একদম গ্যারেন্টেড যে প্রভু আপনি যদি পার করে নিদিয়ে আর বেলেগ কোনেও হেৰি কৰিব। যে উত্তৰাৰ সম্মুখত উত্তৰাক সন্তানটো মাৰিবৰ কাৰণে অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰেৰণ কৰিছিলে। আৰু তেতিয়া উত্তৰে কাৰ নাম লৈছিলে? কৃষ্ণ। কৃষ্ণ কৃষ্ণ মহাবাহু ভক্তানাং অভয়ঙ্কৰঃ। তো উত্তৰে ভাবিছে বেলেগৰ ওচৰত গৈ কেনে লাভ নাই, এইবিলাক যিমান আছে পঞ্চপাণ্ডৱ ঠিক আছে বহুত শক্তিশালী হয়, কিন্তু তেওঁলোকৰ শক্তিটো কৃষ্ণৰ পৰাই আহে, একদম পাই গৈছে। অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধত আছিলে আৰু অৰ্জুনেও গম পাইছিলে যে মোক কোনে বচাব নোৱাৰে, কোনে বচাব পাৰিব? কৃষ্ণ কৃষ্ণ মহাবাহু ভক্তানাং অভয়ঙ্কৰঃ ত্বমেকো দেহিমাননাং অপবৰ্গোষি সংস্থিতিঃ। তো অৰ্জুনেও কৃষ্ণৰ ওচৰতে দৌৰ মাৰিছে, উত্তৰাও কৃষ্ণৰ ওচৰতে দৌৰ মাৰিছে। আৰু কুন্তি মানে কাৰ ওচৰত দৌৰ মাৰিছে? তেওঁ কৃষ্ণৰ ওচৰত দৌৰ মাৰিছে। যুধিষ্ঠিৰ মহাৰাজে কাৰ ওচৰত দৌৰ মাৰি যায়? তেওঁ কৃষ্ণৰ ওচৰত দৌৰ মাৰি যায়। ভীমসেনৰ অসুবিধা হ'লে কাৰ ওচৰত দৌৰ মাৰি যায়? তেওঁ কৃষ্ণৰ ওচৰত দৌৰ মাৰি যায়। পৰীক্ষিত মহাৰাজৰ অসুবিধা হ'লে কাৰ ওচৰত দৌৰি যায়? তেওঁ কৃষ্ণৰ ওচৰত দৌৰি যায়। প্ৰভুপাদেও কৃষ্ণৰ ওচৰত দিছে। আৰু আমি কাৰ ওচৰত যাওঁ? আমাৰ ঠিকানা নাই। কেতিয়াবা মা, কেতিয়াবা বাবা, কেতিয়াবা কৃষ্ণ, কেতিয়া কি ওলায়, কেতিয়া আমাৰ মানে এতিয়াও আমি ভগৱানৰ শৰণাগত হোৱাই নাই আমাৰ। যদি কৃষ্ণ শৰণাগত হ'লেহেঁতেন কৃষ্ণ নাম ল'লেহেঁতেন, হয় না? শৰণাগতি নাই আমাৰ, আছে অলপ অলপ আছে, 100% নাই।